অখিল গগৈ লুৰিণজ্যোতি গগৈ এক হলে ধুমুহাৰ সৃষ্টি হ'ব উজনি অসমত। অখিল গগৈ লুৰিণজ্যোতি গগৈ একলগ হোৱাটো অতি দৰকাৰ। ৰাইজৰ দল অসম জাতীয় পৰিষদ একত্ৰিত হলে ধুমুহাৰ সৃষ্টি হ'ব। ৰাইজে মোক দম দি থাকে, আমাক একলগ হ'বলৈ কয়। ৰাইজৰ কথা শুনিয়েই মই নিজে প্ৰস্তাৱ লৈ গৈছিলোঁ লুৰিণজ্যোতিৰ ওচৰলৈ। লুৰিণজ্যোতিক মই সভাপতি হ'বলৈও প্ৰস্তাৱ দিছিলোঁ, কিন্তু সেই প্ৰস্তাৱ মানি নললে লুৰিণজ্যোতি গগৈয়ে। পৃথিৱীত মোৰ নিচিনা লিডাৰ জন্মই হোৱা নাই। মই নিজে সভাপতি হৈও সদস্য হৈয়ে থাকিম বুলি প্ৰস্তাৱ দিছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈয়ে চুলচেৰা বিশ্লেষণ কিছুমান কৰি আছে। 2026ত যদি একেলগে নিৰ্বাচন খেলিব লাগে তেন্তে পঞ্চায়ত নিৰ্বাচনতো একেলগ হ'ব লাগিব। মন্তব্য বিধায়ক অখিল গগৈ। মইতো ভাবোঁ যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এওঁলোক একেলগ হোৱা দৰকাৰ। মই য'তেই গাঁৱলৈ যাওঁ তাতে মোক কয়, ঐ অখিল তই লুৰিণৰ লগত একলগ নহওঁ কিয়? এনেকৈ বুলি মোক চব মানুহবিলাকে দম দিয়ে, গালি পাৰে। সেইকাৰণে মই নিজে প্ৰস্তাৱ দিছিলোঁ, লুৰিণক দিছিলোঁ, জাতীয় পৰিষদক দিছিলোঁ, আমি আটাইবিলাক একলগ হৈ যাওঁ। মই নিজে প্ৰস্তাৱ দিছিলোঁ লুৰিণ নতুন পাৰ্টিটোৰ প্ৰেচিডেণ্ট তই হবি। মই এনেকৈ প্ৰস্তাৱ দিছিলোঁ। পৃথিৱীৰ কোনোবা লিডাৰে এনেকৈ প্ৰস্তাৱ দিয়া লিডাৰ কোনোবা জন্ম হৈছে নেকি? যে মই নিজে সভাপতি, মই নিজে কৈছোঁ যে মই সদস্য হৈ থাকিম, লুৰিণজ্যোতি গগৈ সভাপতি হওক, এনেকৈ বুলি প্ৰস্তাৱ দিছোঁ। কিন্তু এতিয়া তেওঁলোকে হ'ব খোজা নাই। তেওঁলোকে চুলচেৰা বিশ্লেষণ কিছুমান কৰি আছে। বাংলা ভাষাত চুলচেৰা বিশ্লেষণ বুলি কয়। চুলিডালৰ নিচিনাকৈ একদম সৰু সৰু খুটি নাতিবিলাক উলিয়াই আছে। এইবিলাক উলিয়াই থাকি লাভ নাই। আমি যদি লগ হওঁ গোটেই উজনি অসমত ধুমুহাৰ সৃষ্টি হৈ যাব। লুৰিণ আৰু অখিল যদি লগ হয় উজনি অসমত ধুমুহাৰ সৃষ্টি হ'ব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একলগ হয়, একত্ৰীকৰণ হয়, ধুমুহাৰ সৃষ্টি হ'ব। আৰু একেটা সময়তে মই কৈ দিব খুজিছোঁ, আপোনালোকক জনাব খুজিছোঁ যে কালি কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই, ৰাজ্যিক সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে আমাক বিজেপিৰ নিচিনাকৈ গালি পাৰি আছে। মই বিজেপিৰ নিচিনাকৈ একো গালি পৰা নাই। মই কংগ্ৰেছ দলক কৈছোঁ যে তোমালোকে কোৱা যে বিজেপিৰ বিৰুদ্ধে একলগ হ'ব লাগে, কিন্তু উপ নিৰ্বাচনত তোমালোকে অকলে খেলা। আকৌ ক'লা যে এতিয়া পঞ্চায়ত নিৰ্বাচনত অকলে খেলিম। যদি উপ নিৰ্বাচনতো অকলে খেলা, পঞ্চায়ত নিৰ্বাচনতো একেলগে খেলা, আৰু তোমালোকে যদি MP ইলেকশ্যনতো 14টা সমষ্টিৰ ভিতৰত এটাহে লোকক এৰি দিয়া, 13টাতে তোমালোকে অকলে খেলিব খোজা, তেতিয়াহ'লে তোমালোকে কেনেকৈ ধৰণে কি ধৰণৰ ঐক্যবদ্ধতাৰে কেনেকৈ বিজেপিক হৰুৱাম বুলি ভাবিছা? বিজেপিক যদি হৰুৱাব লাগে মূল মন্ত্ৰটো একতা হয়নে নহয় আপোনালোকে কওক। যিকোনো ৰুলিং পাৰ্টি এটাক যদি সঁচাকৈ হৰুৱাব লাগে মূল মন্ত্ৰটো সঁচাকৈ আপোনালোকে কওক যে একতা, বিৰোধীবিলাকৰ একতা হয়নে নহয়। আৰু একতা 2026ৰ কাৰণে যদি এক হ'ব লাগে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত একেলগে ইলেকশ্যন খেলিব লাগিবনে নাই? গতিকে মূল কথাটোৰ জবাব দিয়ক। কংগ্ৰেছ দলে মূল কথাটোৰ উত্তৰ দিয়ক যে আপোনালোকে উপ নিৰ্বাচনত বেলেগকৈ খেলিলে, অকলে খেলিলে, আপোনালোক হাৰিলে। পঞ্চায়ত নিৰ্বাচনত এতিয়া আকৌ আপোনালোকে বেলেগকৈ খেলিম বুলি কৈছে, তেতিয়াহ'লে আকৌ আমাৰ মাজত একতাটো আকৌ ভংগ নহ'বনে? সেইকাৰণে বাৰম্বাৰ মই এটাই কথা কৈছোঁ যে মূল কথাটো হ'ল কংগ্ৰেছ দলে ক'ব লাগে যে 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন আছেনে নাই। যদি মন আছে তেতিয়াহ'লে নিউজ ডেস্ক সৰুপথাৰ প্লাছ।